ফিল্ডেৰ নতুনটা ভিডিঅ'লৈ আপোনালোকক আহ্বান জনালোঁ। আপোনালোক সকলো ভালে আছে আৰু ফিল্ডে ফ্ৰিকুৱেন্সি ট্ৰেডিং হিচাপত আপোনালোকে কেনেকুৱা কি প্ৰফিট কৰিলে লছ কৰিলে আপোনালোকে জনাব। আজি ফ্ৰিকুৱেন্সি ট্ৰেডিং হিচাপত কেনেকৈ কি ট্ৰেড কৰিব লাগিছিলে সেইখিনি আপোনালোকক দেখুৱাম। লগতে আৰু বাকী আজি যিহেতু ৰাতিপুৱাৰ ভাগত নিফটি সাইডৱেজ দেখুৱাইছিলে, চ' মই নিফটিক এৰি বেংক নিফটিত দুই এটা ট্ৰেড কৰিলোঁ। তাতো একে ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ যোনটো লজিক হয় সেম কাম কৰে, তাত কেনেকৈ কৰিছিলোঁ মই আপোনালোকক দেখুৱাম। তাৰ আগতে আমি নিফটিত চাই লওঁ, ঠিক আছে। এতিয়া আমি যাওঁ আমাৰ স্ক্ৰীনলৈ। আমি স্ক্ৰীনত দেখি পাইছে ইয়াত আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেলছ কোনখিনি মই দেখুৱাই দিছোঁ। এইখিনি মই ৰাতিপুৱা 3ডাল কেণ্ডেল বনি যোৱাৰ পিছতে মই প্ৰিপেয়াৰ কৰি লৈছিলোঁ। তাৰপিছত 4-5ডাল কেণ্ডেলৰ যেতিয়া বনি গ'ল তেতিয়া চিয়'ৰ হৈ গ'লোঁ যে আজি মাৰ্কেট নিফটিৰ কাৰণে আগবেলা চাইডৱেজে হ'ব। সেইটো কাৰণে মই ট্ৰেড নকৰিলোঁ, ঠিক আছে। মই বেংক নিফটিত চাবলৈ গ'লোঁ, বেংক নিফটিত কেনেকুৱা কি পৰিস্থিতি হৈছে, তাত কিবা ট্ৰেড কৰিব পৰা কিবা অপৰচুনিটি আছে নেকি। আৰু যেতিয়া মই তাত অপৰচুনিটি পালোঁ তাত ট্ৰেড ল'লোঁ। আৰু যিহেতু নিফটি এক্সপায়াৰী আছিলে বেংক নিফটিৰ লগত তাতো ট্ৰেড কৰিলোঁ এট দ্য ছেম টাইম। আৰু ধুনীয়া ROI হিচাপত ধুনীয়া প্ৰফিট দিলে আৰু বুক কৰি থৈ দিলোঁ দিনটোলৈ আৰু ট্ৰেড নাই কৰা। মোৰ জেনেৰেলি ট্ৰেডিং আগবেলাই শেষ হৈ যায়, আগবেলা 10-10:30 মোৰ ট্ৰেডিং শেষ হৈ যায়, ঠিক আছে। চ' এই ধৰণে কৰোঁ ট্ৰেড। মই সকলে ভালকৈ জানে অলৰেডি। চ' এইকেইটা আছিলে আমাৰ ইম্পৰ্টেণ্ট লেভেলছ নিফটিৰ কাৰণে। ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ ক্ষেত্ৰত ইমান পইণ্ট টু পইণ্ট ইমান ধুনীয়া কাম কৰিছে, আপোনালোকে চাব পাৰে। বহুত আজি ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ হিচাপত পিছবেলা ট্ৰেড আছিলে মই দেখুৱাম, ঠিক আছে। আগবেলাটো চাইডৱেজ যোনটো দেখুৱালে সৰু বডি দীঘল লাঠি, ঠিক আছে। বিগ শ্বেডো অৰ বিগ উইক উইথ স্মল বডি যদি ক্ৰিয়েশ্যন হয় তেতিয়া মাৰ্কেট চাইডৱেজ হৈ যোৱাৰ সম্ভাৱনা থাকে, এটা জেগাতে ফচি যায়, অ'কে। আৰু তাৰপিছত নিফটিৰ কাৰণে পিছবেলা এটা মোমেণ্টাম অহাৰ এক্সপেক্টেশ্যনছ আছিলে, তাত ট্ৰেড কৰিলোঁ। তাত কোনডোখৰত ট্ৰেড কৰিলোঁ দেখুৱাই দিছোঁ আপোনালোকক, ঠিক আছে। 12:30 পিছত যোনটো মোমেণ্টাম আপছাইডৰ কাৰণে যোনটো আহিলে, এই মোমেণ্টামত আপছাইডৰ কাৰণে ট্ৰেড লোৱা হৈছিলে, আপছাইডৰ কাৰণে ট্ৰেড লোৱা হৈছিলে। ষ্টপ লছটো নিয়েৰলি আমি কেণ্ডেল ল' 15 পইণ্ট মান ৰাখিছিলোঁ। টাৰ্গেট দুটা লেভেল আছিলে, ইয়াৰ ওপৰৰ লেভেলটোলৈকে আছিলে। বাট মাৰ্কেটখন নগ'ল, মাৰ্কেটখনে আমাৰ ইয়াত ষ্টপ লছ হিট কৰিলে, ঠিক আছে। ষ্টপ লছ হিট কৰিলে, তাৰপিছত আমি আকৌ ট্ৰেড ল'বলৈ কোনো বিশেষ অপৰচুনিটি পোৱা নাই। আৰু এটা অপৰচুনিটি আমি এডোখৰত পাইছিলোঁ, ইয়াতো কেণ্ডেল হাইট আমি ষ্টপ লছ থৈ দুটা লেভেল টাৰ্গেট যোনটো আমাৰ সদায় নিয়ম থাকে, বাট তাতো আমাক নিদিলে। চ' আজি ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ হিচাপত দুটাই পিছবেলা এক্টিভেট হৈছে ফৰ নিফটি আৰু দুটা লছ দিছে। আফটাৰ অলমষ্ট মেবি 10-11 ডেইজৰ পিছত লছ দিছে, ক্লিয়াৰ। ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ হিচাপত এয়া আছিলে। বাকী মইতো ৰাতিপুৱা দেখি মই স্কিপ কৰিলোঁ, মই বেংক নিফটিত কৰিলোঁ। বেংক নিফটিত আজি কেনেকুৱা কি কাম কৰিছে মই দেখুৱাইছোঁ, চাই লওক। এইটো হৈ গ'ল আমাৰ বেংক নিফটি ইণ্ডেক্স, ঠিক আছে। ইয়াত মই ক'ত ট্ৰেড কৰিলোঁ মই দেখুৱাই দিছোঁ বাৰু। মই মোমেণ্টাম দুটা কেপচাৰ কৰিলোঁ, ধুনীয়া মোমেণ্টাম। এইটো এক্সপেক্টেড আছিলে, এইটো এছ এল হাণ্টিঙৰ হিচাপত এক্সপেক্টেড আছিলে। মই আহিবলগীয়া কিছু ভিডিঅ'ত মই আপোনাক বুজাম এছ এল হাণ্টিং কি হয়, কেনেকৈ মই এইটো আগতে গম পাইছিলোঁ যে এনেকুৱা ডাঙৰ মোমেণ্টাম এটা আহিব আৰু কেনেকৈ আমি কেপচাৰ কৰিব পাৰোঁ। ইয়াত এপ্ৰক্সিমেটলি 137 পইণ্টটো আছিলে, মই ইমান আশা কৰা নাছিলোঁ। মই নিয়াৰলি 100 পইণ্টত মই এক্সিট কৰি দিলোঁ, এইডোখৰত মই এক্সিট কৰিলোঁ। বিকজ মোৰ মোমেণ্টামটো 100 পইণ্টৰ মোমেণ্টামত বহুত জোৰছে উৰি মেলি গৈছে, ঠিক আছে। চাফিচিয়েণ্ট এমাউণ্টত আমাক ROI দি গ'ল, ঠিক আছে। মই জাষ্ট এইটো 100 পইণ্টৰে এক্সপেক্ট কৰিছিলোঁ টাৰ্গেট, এপ্ৰক্সিমেটলি 100 পইণ্ট দি দিলে। তাৰপিছত মই ইয়াত এক্সিট হৈ দিলোঁ, তাৰ কেণ্ডেলটো কণ্টিনিউ কৰিলে, ঠিক আছে। চ' এইটোৱে ট্ৰেড লৈছিলোঁ। বাকী ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ হিচাপত কেনেকুৱা কি আছিলে সেইটো আপোনাক দেখুৱাবলৈ চেষ্টা কৰোঁ। ৰাতিপুৱা যোনটো ফ্ৰিকুৱেন্সি বনাইছে, যোনটো ফ্ৰিকুৱেন্সি ক্ৰিয়েট কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি ট্ৰেড বেংক নিফটিৰ কাৰণে বনাম, ঠিক আছে। আগদিনাখনো আমি যদি অবজাৰ্ভ কৰোঁ চাইডৱেজ টাইপৰ দেখুৱাইছে, চ' তেনেকুৱা কোনো নাই, একো বস্তু নাই। ৰাতিপুৱা যোনটো ফ্ৰিকুৱেন্সি ক্ৰিয়েট কৰিছে সেই ফ্ৰিকুৱেন্সিটোক ধৰি লৈ আমি ইয়াত ক্ৰিয়েট কৰিব পাৰোঁ, ঠিক আছে। ৰাতিপুৱা এইটো ডাঙৰ ফ্ৰিকুৱেন্সি এটা ক্ৰিয়েট কৰিছে, এইটোৰ ওপৰত ভিত্তি কৰি আমি ট্ৰেড কৰিব পাৰোঁ, ক্লিয়াৰ। অ'কে, চ' এয়া হৈ গ'ল একজেক্টলি পইণ্ট টু পইণ্ট ফ্ৰিকুৱেন্সি ট্ৰেডিং যোনটো বেংক নিফটিটো একজেক্টলি পইণ্ট টু পইণ্ট কাম কৰে। ইয়াত আপোনালোকে চাব পাৰে কিমান ধুনীয়া ৰেচপেক্ট কৰিছে। এভৰি লেভেলছ এইডোখৰলৈ আহিবলগীয়া আছিলে আৰু একজেক্টলি মাৰ্কেটে এইডোখৰ ৰেচপেক্ট কৰি থৈ গ'ল, ঠিক আছে। ফ্ৰিকুৱেন্সি ট্ৰেডিঙৰ হিচাপত মই এটা ট্ৰেড আমাৰ ইয়াত প্লেন আপ হয়,
ডাউন সাইডৰ কাৰণে বাট মোমেন্টাম দিয়াৰ কাৰণে হেতু এসএল লাৰ্নিংৰ কনসেপ্ট আছিল কাৰণে মই এটা এক্সিট হৈ দিলো হেতু কথা কলো বাট ফ্ৰিকুৱেন্সি ট্ৰেডিং হিচাপত আমি ইয়াত ব্যাংক নিফটিত কোড ট্ৰেড ল'ব লাগিছিল হেতু যদি মোক খুদে আমি এটা ট্ৰেড ইয়াত প্লেন আপ কৰিব আৰু ব্যাংক নিফটিত কি হয় আমি এটা লেভেলে টাৰ্গেট লওঁ ক্লিয়াৰ কৰো আমাৰ max 60 to 50 পইণ্ট আমাৰ ষ্টপ লছ থাকিব আৰু টাৰ্গেট সদায় 1:1.5 বা 3 লৈকে আমাৰ টাৰ্গেট থাকিব ঠিক আছে যেনেকৈ ইয়াত 44 পইণ্টৰ টাৰ্গেট আৰু ইয়াত অলমোষ্ট 1:3 টাৰ্গেট সৰি 1:2 টাৰ্গেট 1:2.5 টাৰ্গেট পাইছো আৰু আমাৰ লেভেল লৈকে টাৰ্গেট থাকে ঠিক আছে বাট যোনটো মোমেন্টাম ক্যান্ডেল গল হেপাত অলমোষ্ট more than sufficient to exit your trade clear next because we being a option buyer momentum paisu take the exit so this sufficient amount of ROI bonus what is ROI I mostly speak about ROI is nothing but return on investment clear okay so yet bostu to bujibo lagibo market frequency to complete kobole yat jabo lagisile no goal so teti ami avoid korim upside or frequency card ঠিক আছে এটো আপসাইডে ব্রেকআউট কৰিছে বাট আমি আপসাইডে ট্রেড লবলে আমি এভয়েড করি যেহেতু এডোখৰ থাকি গল ঠিক আছে আমি ডাউন সাইডে প্লেন আপ কৰিম ওকে আমি ডাউন সাইডে প্লেন আপ কৰিম তাৰপিছত এটা ভাল আমি ট্রেড আমি ক্যাপচাৰ কৰিব লাগে আমি ইয়াত দেখা পাইছো মাৰ্কেট এডোখৰ সাইডৱেজ হৈ গল হয় নহয় মাৰ্কেট এডোখৰতে সাইডৱেজ হৈ গল সো আমি এই ট্রেড নকৰো যেতিয়ালৈকে এই সাইডৱেজ এডোখৰ নেভাঙে আৰু জাহাই এই সাইডৱেজ এডোখৰ ভাঙিলে আমি ইয়াত আকৌ এটা ট্রেড প্লেন আপ কৰিব পাৰো ক্লিয়াৰ আকৌ এটা ট্রেড আমি ইয়াত প্লেন আপ কৰিব পাৰো একেবাৰে ইয়ালৈকে আমাৰ টাৰ্গেট লেভেল লৈকে টাৰ্গেট ঠিক আছে সৰু টাৰ্গেট সো ইয়াৰো ধুনীয়াকৈ আমাৰ টাৰ্গেট দিলে ঠিক আছে বহুতে ক'ব পাৰে এতিয়া কমেন্ট বহুতে কৰিবই ইটস স্বাভাৱিক আপোনালোকৰ কাৰণে যে লাইভ মাৰ্কেটত কৰি দেখুৱাব লাগে মই বাট কিছু ৰেগুলেশ্যনৰ কাৰণে নোৱাৰো মাৰ্কেট কোৰ্সটো সবে দেখাব পাৰে হ'ব দিয়ক আপুনিয়ে শুদ্ধ দিয়ক ঠিক আছে অজ্ঞানীৰ লগত যুদ্ধ লাগি কোনো লাভ নাই বুলি কয় যে হেতুই কথা সো কাকো ক'বলৈ যাও কাকো প্ৰুফ কৰিবলৈ মোৰ দৰকাৰ নাই ঠিক আছে যদি সকলে মোক ভাল পায় তেখেতৰ কাৰণে কষ্ট কৰি কন্টেন্টখন বনাও যিকন পাৰো লাইভ মাৰ্কেটত যেতিয়া দেখুৱাবলৈ সময় হ'ব নিশ্চয় দেখুৱাম ঠিক আছে আৰু আগৰ ষ্টাইল ভিডিও প্ল্যান কৰি আছো লাইভ মাৰ্কেটত মই ট্ৰেড কৰা সময়ত কেনেকে মই এনালাইসিস কৰি ট্ৰেড কৰা আগতে ভিডিও দি থোৱা আছে তেনেকুৱা ভিডিও আকৌ সিৰিজটো আনিবলৈ তাত বিয়সতৰ লগত থাকি যায় টেনচন ল'ব নালাগে মানি তেতিয়া চাব পাৰিব আৰু হে তেনেকুৱা কমেন্ট কৰা সকলে সব গৈ যাওক হে ভিডিও এটা সব গৈ যাওক ঠিক আছে তে ক'বলৈ গলে বহুত কথা ওলাই কিন্তু কোনও কিলা আৰু কমনো কিমান ঠিক আছে there is no point হেতুই আৰু বাকি আশা কৰো আপোনালোকে ভিডিওৰ মাধ্যমে বহুত কি বস্তু শিকিবলৈ পাইছে এতিয়া মই আৰু দেখুৱাম বুলি ক'লে আৰু কি দেখুৱা আৰু কি শিকাও আৰু বহুত বস্তু ইয়াত বনিছে ইয়াত নিফটিৰ এটা মজা ট্ৰেন্ড লাইন বনিছে ঠিক আছে নিফটিত বহুত ধুনীয়া ট্ৰেন্ড লাইন এটা বনিছিল এই ট্ৰেন্ড লাইনটো ব্ৰেক দেখুৱাইছে আৰু ট্ৰেন্ড লাইনটো ব্ৰেকটো আপোনালোকে ট্ৰেড প্লেন আপ কৰিব পাৰে অলৰেডি মই ট্ৰেন্ড লাইনটো বনাই থোৱা আছিল এই ট্ৰেন্ড লাইনটো জাহাই ব্ৰেক হৈছে কি ধুনীয়া মানে বস্তু বুজি পাইছে ন ইমান ধুনীয়াকে দেখুৱাইছে ট্ৰেন্ড লাইন ব্ৰেক হৈছে ৰিট্ৰেসমেন্ট লৈ প্যাটাৰ্ন বনিছে এন্ট্ৰি লবলৈ দিছে তাৰপিছত ধুনীয়াকে ফল হৈছে আকৌ ওপৰলৈ গৈছে আকৌ ফল হৈছে মানে বস্তুটো বুজিব চেষ্টা কৰিব এটো বহুত বেছি ইম্পৰ্টেন্ট এতিয়া যোনটো মই কৈছো এটো পিউৰলি প্ৰাইস একচন বেসিছত কৈছো আৰু ইয়াৰ পৰা আমি ধুনীয়াকে টাৰ্গেট বিলাক উলিয়াব পাৰো কেনেকে আমাৰ প্ৰথম এটা টাৰ্গেট আমাক ইয়াত দিব এই ডখৰ দিব এটা টাৰ্গেট ইএস এক্স্যাক্টলি এই ডখৰলৈকে আহিছে এটা টাৰ্গেট আমাৰ এই ডখৰ দিব ইএস এক্স্যাক্টলি এই ডখৰলৈকে আহিছে আৰু এটা টাৰ্গেট আমি ইয়াত পাম আৰু এটা টাৰ্গেট আমি পাম ইয়াত এই মানে এই ক্লোজিং ডখৰ পাম ঠিক আছে এইটা আমাৰ টাৰ্গেট এটা কোপাৰ স্যাৰ আপনি ইয়াত কেনে কোম্পানী এটো দেখাব সব বহুত ইম্পৰ্টেন্ট বস্তুটো ইয়াত মন কৰিব যে কেনেকে ইয়াত মাৰ্কেটে আমাক কি কৈছে ইয়াত বিয়াৰিজ বনাইছে আকৌ বিয়াৰিজ বনাইছে দুবাৰ বিয়ারিজ বনাইছে সেম লেভেল বহুত ৰেসপেক্ট কৰিছে বহুত বেছি ৰেসপেক্ট কৰিছে বাট এতিয়া মই আপোনালৈ এটো কৈ থওঁ যে এটা লেভেল 3 to 4 টাইমছ লৈকে ষ্ট্ৰং হৈ থাকে আৰু এটো অল টাইম হাই লেভেল হয় ঠিক আছে এই লেভেলটো অল টাইম হাই লেভেল হয় মন কৰিব কাইলে এই জোনটো যদি ব্ৰেক কৰে আমি বহুত ধুনীয়া আপসাইডৰ মোমেন্টাম এটা দেখা পাম মই দেখুৱাই দিছো কোনটো জোন হ'ব কাইলে কাৰণে আমাৰ ইম্পৰ্টেন্ট জোন এটো হ'ব এই জোনটো যদি ব্ৰেক কৰে বহুত ধুনীয়া মোমেন্টাম এটা আমি আপসাইডৰ কাৰণে দেখা পাম
ক্লিয়াৰ বহুত ধুনীয়া মোমেন্টাম এটা আপসাইডৰ কাৰণে দেখা পাম বিকজ এই জোনটো অলৰেডি টেষ্টিং অলৰেডি ব্ৰেক কৰিব ট্ৰাই কৰিলে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ ট্ৰাই কৰিলে আৰু ধুনীয়া ফলটা ললে বাট মাৰ্কেটে অলৰেডি আপ কৰি দেখুৱালে ঠিক আছে যদি কাইলে ব্ৰেক কৰে আমি এটা ধুনীয়া মোমেন্টাম এটা পাম আৰু মোক যদি কোনে চাৰ্ট কিমান ডাঙৰ মোমেন্টাম পাব পাৰো ওকে লেট মি সি কাইলে আমি মোমেন্টাম পাব পাৰো মেবি যদি ব্ৰেক কৰাৰ পিছত 40 to 80 points 40 to 80 points উপৰ সাইডে মোমেন্টাম পাব পাৰো আৰু কামু যদি কোনে চা কাইলে মাৰ্কেট গেপ আপ গেপ ডাউন কি হ'ব কাইলে মাৰ্কেট gap up খুল খাব gap up খুল খাই কৰিবলৈ চেষ্টা কৰিব আৰু মাৰ্কেটে যদি লং টাৰ্ম ফ্ৰেমত যদি আপুনি যদি অবজাৰ্ভ কৰিবলৈ চাই সব দেখুৱাবলৈ গলে ভিডিওটো 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা হৈ যাব ইমান বস্তু কৈ দিব পাৰিম ঠিক আছে বাট আপোনালোকে বুজিবলৈ অসুবিধা হ'ব ইয়াত ধুনীয়া এটা ট্ৰেন্ড লাইনো বনাই আছে ডাঙৰ টাইম 15 মিনিট টাইম ফ্ৰেমত বা 4 আৱাৰ্স টাইম ফ্ৰেমত যদি আপুনি চাই এনালাইসিস যদি কৰে ট্ৰু এনালাইসিস যোনটো হয় যদি চাবলৈ যায় এডোখৰ ধুনীয়াকৈ এটা ট্ৰেন্ড লাইন বনাই আছে বহুত ষ্ট্ৰং ট্ৰেন্ড লাইন বনাই আছে বাহিৰত আহে আকৌ গেপ আপ খুল যায় বাহিৰত আহে আকৌ গেপ আপ খুল যায় ক্লিয়াৰ বস্তুটো মন কৰক বাহিৰত আহিলে গেপ আপ খুল যায় ঠিক আছে বাহিৰত আহি লাষ্টৰ কামত যদি গ্ৰীন ক্লোজিং দিয়ে গেপ আপ খুল যায় তো ইয়াতো এটা ষ্ট্ৰেটেজি কৰি দিলে আপোনালোকক ঠিক আছে যদি ষ্ট্ৰং ট্ৰেন্ড লাইন হয় আৰু নেক্সট হৈ গ'ল এটো অলৰেডি এটো ব্ৰেক কৰি তললৈ আহিলে কাইলে যদি এটো এই লেভেলটো যদি ব্ৰেক কৰিব নোৱাৰে মাৰ্কেটৰ ট্ৰেন্ড চেঞ্জ হৈ যাব ঠিক আছে ট্ৰেন্ড চেঞ্জ হৈ যাব ট্রেন্ড চেঞ্জ হৈ গলে we can see a good fall targets কি হ'ব এটা fall target এটো হ'ব এটা fall target আমাৰ ইয়াত পাম এটা fall target আমি ইয়াত পাম ঠিক আছে সৰু সুৰা কিছুমান এইবিলাক লেভেলত পাম এইবিলাকৰ সৰু সুৰা কিছুমান পাম অলপ ৰখি যাব গৈ মাৰ্কেটখন তেনেকুৱা টাইপৰ পাম so that's how you make things and trade but মোক যদি কোনে I expect market to come here 24,432 but এনেকৈ আপোনালোকে বহুত বস্তুবিলাক এনালাইসিস কৰিব লাগে বাকি আৰু ভিডিওটো দীঘলীয়া নকৰো আজি যদি ইমানটো আছিল আপোনালোকে ভাল পালে লগ পাম ভিডিওত